মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত থকা প্ৰাক্তন সাংসদ বলিন কুলি ডাঙৰীয়া আৰু উপস্থিত মহিলা কংগ্ৰেছৰ মৰমৰ ভাই ভনীসকল মিডিয়া চেনেল আমাৰ সন্মানীয় প্ৰাক্তন সাংসদ বলিন কুলি ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন ডাঙৰীয়ানী বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী বিধায়িকা শিৰোমণি বৰা ডাঙৰীয়ানী ইয়াত উপস্থিত থকা APCC ব্যক্তিসকলক লৈ আমি শান্তিপূৰ্ণভাৱে ইয়াৰ পৰা পদযাত্ৰা কৰি ৰংগমঞ্চ গণেশগুৰিত আমি পদযাত্ৰা সমাপ্তি কৰি তাতে আমাৰ প্ৰণতি ফুকন বাইদেউ শিৱামণি বাইদেউ নন্দিতা বাইদেউ তেওঁলোকে ৰাইজক সম্বোধন কৰি আমি তাতে আমাৰ যাত্ৰা আজিৰ কাৰণে সমাপ্তি কৰি আমি 20 তাৰিখলৈকে এই যাত্ৰা বিভিন্ন স্থানত অব্যাহত ৰাখিম আৰু মই আমাৰ মোৰ সহকৰ্মীসকলক এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে যাতে নিয়ম শৃংখলা বেমাৰত ভুগিছে এটা ভোকাতুৰ বেমাৰ এটা পাহৰা বেমাৰ আৰু নেদেখা বেমাৰ তেওঁ দেখিছে কালি বৰষুণ হৈছে তেওঁ কৈছে যে গুৱাহাটীত গোটেই পানী ভৰ্তি হৈ গৈছে তেওঁ কৈছে ক'ত গুৱাহাটীত পানী হৈছে আৰু তেওঁ হৈছে ভোক লগা বেমাৰ মাটি দেখিলে থাকিব নোৱাৰে তেওঁৰ পত্নীক ছাবচিডি লাগে 10 কোটি টকাৰ ছাবচিডি লাগে ৰাজহুৱা সম্পদ দেখিলে থাকিব নোৱাৰে এফালৰ পৰা আৰু পাহৰি যোৱা সমস্যা যে যিবিলাক প্ৰতিশ্ৰুতি দিয়ে এই প্ৰতিশ্ৰুতিবিলাক মুখ্যমন্ত্ৰীয়ে পাহৰি গৈছে সেইকাৰণে মা কামাখ্যাক আমি প্ৰাৰ্থনা জনাইছোঁ যে মুখ্যমন্ত্ৰীক সুমতি দিয়ক তেওঁ যাতে পাহৰা বেমাৰটো নাইকিয়া হওক ভোক লগা বেমাৰটো যাতে তেওঁৰ নাইকিয়া হওক আৰু তেওঁ যিবিলাক নেদেখা বেমাৰ হৈছে বানপানী হ'লে নেদেখে অভাৱ হ'লে নেদেখে মানুহে আত্মহত্যা কৰিছে নেদেখে দৰমহা পোৱা নাই নুশুনে এই কথাবিলাকৰ প্ৰতি যাতে সুমতি দি মুখ্যমন্ত্ৰীক যাতে জনকল্যাণৰ হৈ কাম